মিটিঙত বহা কথা আছিল হা কিন্তু মিটিঙত বহা নাই হ'ব দে মা মই চাই দিম দে তই চিন্তা কৰিব নালাগে হ'ব দে ডেড বডিটো লৈ যোৱা ব্যৱস্থা নাই হ'ব দে মই নাম টাম লৈ যাম মই চাই দিম হেল্ল' হেল্ল' মই বৰপেটা জিলাৰ কোভিড পৰিৱেশটোৰ পৰ্যালোচনা কৰাৰ কাৰণে ইয়াত আহিছিলোঁ। আমাৰ পজিটিভিটি বৰপেটাত কম আছে যদিও ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱৰ কাৰণে আমি দেখা পাইছোঁ যে অনাগত দিনত হয়তো কিছু পৰিৱেশটো অলপ তললৈকে যাব পাৰে। সেই সংক্ৰান্তত বৰপেটা চিকিৎসা মহাবিদ্যালয়ত আমি কেনেকৈ ICUৰ সংখ্যা বঢ়াব পাৰোঁ সেই বিষয়ে আজি মই আলোচনা কৰিছোঁ। 15টা বেডৰ ICU এখন আমি 2 দিন বা 3 দিনৰ ভিতৰত আৰম্ভ কৰিম। অক্সিজেন কনচেণ্ট্ৰেটৰ প্ৰয়োজন আছে, 50টা কনচেণ্ট্ৰেটৰ আজি আমি পঠোৱাৰ ব্যৱস্থা কৰিম। আৰু বৰপেটাত ৰেড টেষ্টৰ বিপৰীতে RT-PCR টেষ্ট একেবাৰে কম হৈ আছে। অন্ততঃ যিমান আমি ৰেড টেষ্ট কৰোঁ তাৰ 20% RT-PCR কৰিব লাগে, বৰপেটাত কৰা হোৱা নাছিল। মই তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ জইণ্ট ডিৰেক্টৰ আৰু ডিচিক কৈছোঁ। অক্সিজেনৰো যাতে নিৰন্তৰ যোগান ইয়াত হৈ থাকিব পাৰে তাৰো ব্যৱস্থা কৰাৰ বাবে মই ইতিমধ্যে গুৱাহাটীতো কৈছোঁ, বৰপেটাতো কৈছোঁ। আৰু মই ভাবোঁ যে আমি নিশ্চয় কোভিডৰ পৰিৱেশটো আমি মোকাবিলা কৰিব পাৰিম। সামগ্ৰিক অসমত পজিটিভিটি যথেষ্ট কমিছে। যোৱা কেইটামান দিনত আপোনালোকে জানে যে প্ৰায় 14% পজিটিভিটিলৈকে আমি গৈছিলোঁ। যোৱাকালি আৰু পৰহি আমি 1 লাখ টেষ্ট কৰিছোঁ আৰু পজিটিভিটি 6%ৰ ওচৰে পাজৰে আহি পাইছে। এই ধৰণে যদি থাকে অহা 15 দিনৰ ভিতৰত কোভিডৰ পৰিৱেশটো ভাল উন্নত হোৱাৰ সম্ভাৱনা আছে। কিন্তু ৰাইজে কাৰফিউ মানিব লাগিব, কোভিডৰ নিয়ম নীতি মানিব লাগিব আৰু যি ধৰণে ভেকচিন উপলব্ধ হয় আমি ভেকচিন ল'ব লাগিব। Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.